নমস্কাৰ শিক্ষাগুৰুসকল এক বিগ আপডেট গ্ৰীষ্ম বন্ধৰ সময়ত এটি প্ৰশিক্ষণৰ ব্যৱস্থা সমগ্ৰ শিক্ষা ফালৰ পৰা কৰা হৈছিলে প্ৰশিক্ষণটি আছিলে 5 দিনীয়া জোন লেভেল ৰিসোৰ্স পাৰ্সনৰ ট্ৰেইনিং ফৰ ইমপ্লিমেন্টেশন অফ নিপুণ অসম FLNৰ ইমপ্লিমেন্টেশনৰ কাৰণে ৰিসোৰ্স পাৰ্সনৰ সমল ব্যক্তিৰ প্ৰশিক্ষণ 5 দিনীয়া জোন লেভেলত কৰা হৈছিল মানে 2-3খন ডিস্ট্ৰিক্ট মিলাই লৈ পেলাই এটা ৰেসিডেন্সিয়েল ট্ৰেইনিংৰ ব্যৱস্থা কৰা হৈছিল আৰু বিভিন্ন জিলাত যত জোন হৈছিল তাত 1 জুলাই 2 জুলাই তেনে ধৰণৰ সময়ৰ পৰা এই প্ৰশিক্ষণ ভাগ আৰম্ভ হোৱাৰ কথা আছিল কিন্তু তাৰ মাজতে বিভিন্ন শিক্ষক সংগঠনে তেওঁলোকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি নকৰা লৈকে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো প্ৰশিক্ষণত ভাগ নলব বুলি লিখিতভাৱে জনাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে হওক বা অন্য কিবা কাৰণতে হওক আজি এটি নিৰ্দেশনা প্ৰকাশ পাইছে যোনটো নিৰ্দেশনাত এই 5 দিনীয়া জোন লেভেল যি ৰিসোৰ্স পাৰ্সনৰ প্ৰশিক্ষণ আছিল FLNৰ নিপুণ অসমৰ সেই প্ৰশিক্ষণ পষ্টপন কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু ইয়াত লেটাৰটোত লিখিছে with reference to the subject cited above and later under reference the 5-day zone level training of resource persons on the implementation of Nipun Ahom FLN scheduled to be held in the month of July 2024 is hereby postponed. July মাহত অনুষ্ঠিত হ'বলগীয়া প্ৰতি মানে এটা ওভাৰঅল অৰ্ডাৰ দিছে কোনোবা জিলাৰ পৰা যদি অৰ্ডাৰ প্ৰকাশ পাইছে যে জুলাই মাহত FLNৰ 5 দিনীয়া RP ট্ৰেইনিং অনুষ্ঠিত হ'ব সেই অৰ্ডাৰটি এই ডিস্ট্ৰিক্ট ষ্টেটৰ পৰা ওলোৱা এই আদেশটিয়ে সেই প্ৰশিক্ষণটিক পষ্টপন কৰিছে বুলি উল্লেখ কৰিছে অৰ্থাৎ জুলাই মাহত আমাৰ যি FLNৰ 5 দিনীয়া ৰিসোৰ্স পাৰ্সনৰ প্ৰশিক্ষণ আছিল সেই প্ৰশিক্ষণ ভাগ পষ্টপন কৰা হৈছে বৰ্তমানৰ কাৰণে স্থগিত ৰখা হৈছে এই খবৰটো জনাবলগীয়া আছিল আপোনালোকে যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আৰু চেনেলটি লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ